নমস্কাৰ ডিটেনশন লগলৈ স্বাগতম জনাই দিছো যে প্ৰথমটো খবৰ মাজলৈ শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল এখন কয়লা ভৰ্তি ট্ৰাক পুৱতি নিশা দৰিকা দলঙৰ সমীপত সংঘটিত হ'ল এই দুৰ্ঘটনা মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটী অভিমুখী আছিল ট্ৰাকখন তদুপৰি এই দুৰ্ঘটনাত ট্ৰাকখন বাগৰি পৰাত ক্ষতিগ্ৰস্ত হ'ল দুখন দোকান ইফালে বাৰাণসীত গংগাবিলাক বিলাসী বাহনৰ উদ্বোধনী অনুষ্ঠান পৰ্যটনৰ বিপুল সম্ভাৰেৰে মুকলি হ'ব গৈ আছে গংগাবিলাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব এই গংগাবিলাসৰ শুভাৰম্ভৰ পূৰ্বে চাওঁ হওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিছু ভাষ্য हर हर महादेव कार्यक्रम में हमारे साथ जुड़े ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা গোলাঘাটৰ বাদলিপাৰাত ডকাইতৰে লক্ষ্য কৰি আৰক্ষীয়ে চালাই গুলী আৰু এই ঘটনাত আঘাতপ্ৰাপ্ত হয় এজন কনিষ্ঠবল লগতে আৰক্ষীৰ গুলীত আহত হয় ডকাইত অকণি দাস ইফালে ভোগালী বিহুৰ উপলক্ষে মৰিগাঁৱৰ মোহনা বিলত মাছ ধৰাৰ উৎসৱ পৰম্পৰা ৰক্ষা কৰি উৰুকাৰ পূৰ্বে সমূহীয়াভাৱে মৎস্য চিকাৰ কৰিলে মৰিগাঁওবাসীয়ে এই মৎস্য চিকাৰ উৎসৱত অংশগ্ৰহণ কৰিলে অভিনেত্ৰী আঙুৰলতা ডেকাই মহিলাসকলৰ লগত মাছ ধৰাৰ লগতে পৰিৱেশন কৰিলে পৰম্পৰাগত লোকগীত আৰু নৃত্য চাওঁ হওক তাৰে কিছু দৃশ্য ইপিনে ৭৫ বছৰ বয়সতে শেষ নিশ্চা ত্যাগ কৰিলে জেডিইউৰ প্ৰাক্তন অধ্যক্ষ শাৰদ যাদৱে ৭ বাৰকৈ লোকসভাৰ সাংসদ আৰু ৩ বাৰকৈ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল শাৰদ যাদৱ তদুপৰি বহুকেইটা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বতো আছিল শাৰদ যাদৱৰ দেহাৱসানত এতিয়া শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহুতো বিশিষ্ট ৰাজনৈতিক নেতাই আজিলৈ বাতৰি ইমানেই নমস্কাৰ